হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ। ৰাতি যিহেতু লগৰজনী ঘৰত আছিলোঁ, এই ৰাতিপুৱা উঠি ধুনীয়াকৈ আণ্টিয়ে প্ৰথমে আমাক চাহ দিলে খাবলৈ। এটা খাই ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি আমি এতিয়া ওলাইছোঁ এখন ছিৰিজ চাবলৈ। ভাই বুলি কয়, আপোনালোকে কোনে কোনে চাইছে কমেণ্ট কৰিবচোন। ইয়াতে আমাৰ ইণ্ডিয়ান ফাৰ্ষ্ট পেৰানৰ্মেল ইনভেষ্টিগেটৰ যিজন গৌৰৱ তিৱাৰী, তেখেতৰ মানে জীৱনৰ ওপৰত বনাইছে এই ছিৰিজখন। বহুত বেছি ভাল লাগিছে, চাই ভয়ো লাগিছে, সেইকাৰণে মই চকু ঢাকি ঢাকি চাই আছোঁ। কোনে কোনে চাইছে কমেণ্ট কৰিব। চাই থকাটো ছিজন 1ৰ মানে এপিছ'ড হয় আৰু ছিজন 2টো আহিব সোনকালে, আৰু এক্সাইটেড হৈ আছোঁ সেইটো চাবলৈ, যিহেতু 1টো চাই বহুত বেছি ভাল লাগিলে। তাৰপিছতে আণ্টি আমাক লুচি খাবলৈ মাতিলে, আমি সেয়া খাই ল'লোঁ আৰু এতিয়া তিনিজনী ওলাইছোঁ আমাৰ ঘৰলৈ বুলি। ঘৰ আহি পাই মায়ে ভাত বনাই থৈছিলে, তো তিনিজনীয়ে ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ আৰু খাই বৈ আমি এতিয়া চাদৰ মেখেলা পিন্ধি স্কুটিলৈ ওলাইছোঁ সৰিয়হলৈ যাওঁ বুলি। মানে আমি ভাবিছোঁ যে লগ হৈছোঁ যিহেতু অলপমান ফটো উঠোঁ, এতিয়া যিহেতু সৰিয়হো ফুলি আছে ধুনীয়াকৈ। তো এয়া তিনিজনী ধুনীয়াকৈ স্কুটি লৈ পেলাই ওলালোঁ আৰু এয়া গৈ পেলাই আমাৰ লোকেশ্যনটো পাই গ'লোঁ। আৰু তাৰপিছত ধুনীয়াকৈ ফটো উঠিলোঁ তিনিজনীয়ে, দুই এটা ভিডিঅ' বনালোঁ। যিহেতু এতিয়া ঠাণ্ডা দিনৰ দিনটো ছুটি সোনকালে আন্ধাৰ হৈ যাব, তো পুটুকৈ ফটো উঠি ঘৰ আহিলোঁ। ফটো উঠি অলপমান ৰেষ্ট কৰিলোঁ আৰু এতিয়া মই সিহঁতৰ কাৰণে বনাইছোঁ মাটন, বাকী আৰু পোলাও বনালোঁ, কিন্তু ৰেকৰ্ডো কৰা নহ'লে, পাহৰিয়ে গ'লোঁ যিহেতু আহি ইমান ভাগৰ লাগিলে। তাৰপিছত আমি চাই থকা ছিৰিজটো দুটামান এপিছ'ড বাকী আছিলে, সেইটো সেইকেইটা কমপ্লিট কৰিলোঁ। চাই বহুত বেছি ভাল লাগিলে। আজিলৈ ভ্লগটো ইমানেই আছিলে। থেংক ইউ ফৰ ৱাচিং।